বাস্তৱবাদী জগতত পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ জ্ঞান অৰ্জনৰ জীৱন দৰ্শন অতি প্ৰয়োজনীয় হৈছে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি দিৱসত ডক্টৰ অদিতি বেজবৰুৱা, আশিষ পাটোৱাৰৰ বালিঘৰ উন্মোচন। আজিৰ বাস্তৱবাদী জগতত পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ জ্ঞান অৰ্জনৰ জীৱন দৰ্শন অতি প্ৰয়োজনীয়। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ উদ্যোগত আজি যোৰহাট জিলা সাহিত্য সভাৰ সহযোগত আজি দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত প্ৰেক্ষাগৃহত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সদস্য মহিয়ান পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ ৪২ সংখ্যক স্মৃতি দিৱসত এই অভিব্যক্তি ব্যক্ত কৰে প্ৰাচ্য বিদ্যাৰ্ণৱ ডক্টৰ মহেশ্বৰ নেওগ অসম তত্ত্ব গৱেষণা সংস্থানৰ পঞ্জীয়ক ডক্টৰ অদিতি বেজবৰুৱাই। সুবক্তা তথা বিজ্ঞান লেখিকাগৰাকীয়ে কৃষ্ণকান্ত সন্দিকৈদেৱৰ জীৱন আৰু দৰ্শন সম্পৰ্কে বক্তৃতা অসাধাৰণ পাণ্ডিত্যৰ অধিকাৰী সন্দিকৈয়ে বিদেশী ভাষাকে ধৰি ১৩টা ভাষা জানিছিল বুলি উল্লেখ কৰি বিদেশৰ পৰা তেওঁ বহুতো মূল্যৱান গ্ৰন্থ আনিছিল বুলিও উল্লেখ কৰে। জ্ঞান অন্বেষণৰ আকাংক্ষাই তেওঁক বিশ্বৰ বিভিন্ন ভাষা শিকাৰ বাবে উদ্বুদ্ধ কৰিছিল বুলি তেওঁ বক্তব্যত প্ৰকাশ কৰিছে। যোৰহাট জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি মহেন্দ্ৰনাথ হাজৰিকাই সঞ্চালনা কৰা আৰু কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ক্ষীৰোদ দাসে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানৰ আৰম্ভণিতে কৃষ্ণকান্ত সন্দিকৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসমীয়া ভাষা জ্ঞান সংসদৰ প্ৰাক্তন সচিব ব্ৰজেন কটকীয়ে। স্মৃতি দিৱসত উদীয়মান গল্পকাৰ আশিষ পাটোৱাৰৰ বালিঘৰ শীৰ্ষক গল্প সংকলনটি উন্মোচন কৰি বিশিষ্ট সাহিত্যিক আভিধানিক অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে গল্প সংকলনটি পাঠক সমাজে আদৰি লৈ গল্পকাৰজনক উৎসাহিত কৰিব বুলি আশা ব্যক্ত কৰিছে। গ্ৰন্থ বিশ্লেষকৰূপে বিশিষ্ট গল্পকাৰ ঔপন্যাসিক জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক আকাশদীপ্ত ঠাকুৰে চুটিগল্পৰ সংজ্ঞা, উপাদান, প্ৰকাৰ আৰু বৈশিষ্ট্যৰ বিষয়ে ব্যাখ্যা কৰি গ্ৰন্থখনিৰ গল্পসমূহৰ সুন্দৰ বিশ্লেষণ আগবঢ়ায়। যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক হেমেন কুমাৰ শইকীয়া আৰু অসম সাহিত্য সভাৰ যোৰহাট জিলাৰ প্ৰতিনিধি মাধৱ মহন্তই বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে। বাহনা মহাবিদ্যালয়ৰ মধুস্মৃত বৰুৱা চাংকাকটিয়ে বক্তব্য প্ৰদান কৰা অনুষ্ঠানত যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নলিনীবালা হাজৰিকাই কবিতা পাঠ কৰে। লেখক আশিষ পাটোৱাৰে অনুভৱ ব্যক্ত কৰা অনুষ্ঠানত শলাগৰ শৰাই যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়াই আগবঢ়ায়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা, যোৰহাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি দেবেন তাছা, যোৰহাট সাহিত্য সভাৰ সভাপতি যুগল কিশোৰ আগৰৱালা, সমাজসেৱী বাবুলাল গগৰ, কবিতা ৰাজগুৰু ডক্টৰ ৰফিক আহমেদ, মামনি কটকী, ডক্টৰ অঞ্জুমণি শইকীয়া, ডক্টৰ বিকাশ শৰ্মা, ডক্টৰ মঞ্জুলা হাজৰিকা, ডক্টৰ ৰঞ্জুমণি পাঠক, দীপ্তি বুঢ়াগোহাঁই, মাণিক চন্দ্ৰ মহন্ত, লেখক দেৱজ্যোতি বৰা, বসন্ত কুমাৰ বৰা, অশ্বিনী কুমাৰ তাছাবকে প্ৰমুখ কৰি ব্যক্তিসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ 8। আজি সঁচাকৈ বহুত ভাল লাগিছে। সৰুৰ পৰাই এটা সপোন আছিল সাহিত্যিক হোৱা, লিখা মেলা কৰা এটা হাবিয়াস সৰুৰ পৰাই আছিলে, কিন্তু কেতিয়াও ভবা নাছিলোঁ যে এখন গল্প আকাৰত এখন প্ৰকাশ কৰিব পাৰিম। সৰুতে বিভিন্ন আলোচনীবিলাকত প্ৰকাশ পাইছিলে, কিন্তু চুটি গল্প সংকলন এইখন মোৰ প্ৰথম। এয়াই মই ক'ব পাৰোঁ যে সাহিত্য ক্ষেত্ৰত এয়া মোৰ প্ৰথম খোজ। আশা কৰোঁ সমূহ পাঠকবৃন্দই এয়া আদৰি ল'ব, মোক কৃতজ্ঞ কৰিব আৰু তেওঁলোকে আশীৰ্বাদ আগবাঢ়িব যাতে সামান্য এই সাহিত্য জগতখনতো মই এক অৱদানেৰে মই আৱদ্ধ কৰিব পাৰোঁ। এই গল্পকেইটা তাত 12টা চুটি গল্পৰ সংকলন আছিলে। 12টা চুটি গল্প হৈছে প্ৰতিটো গল্পই মোৰ বাস্তৱ অভিজ্ঞতাক লোৱা, বাস্তৱ অভিজ্ঞতাকে কল্পনাৰ ৰসন সানি প্ৰস্তুত কৰা এইকেইটা গল্প। প্ৰতিদিনা জীৱনত প্ৰতিটো জীৱনতে আমি পাই থকা প্ৰতিটো ঘটনা পৰিঘটনা, তাৰ পৰা পোৱা অভিজ্ঞতা, ভাল তিতা মেঠা কেঁহা অভিজ্ঞতাবোৰ, সেইবিলাককে মই নিজৰ শব্দ আকাৰত প্ৰকাশ কৰি পেলাই মই এটা লিখিছোঁ। উদাহৰণস্বৰূপে ক'ব পাৰোঁ, ক'ভিডৰ সময়ত কেনেকৈ আমাৰ ঘৰখন ধ্বংস কৰিলে, কেনেকৈ বহুত মানুহৰ সহজ সৰল মানুহৰ ধ্বংস কৰি ঘৰ চৰ আদায় কৰিলে, সেই ওপৰতো এটা কবিতা আছে। বালিঘৰ নামৰ ঘৰটো কবিতাটো, সেইটো গল্পটো তাৰ ওপৰতে লিখিত। ইয়াৰ উপৰিতো দুটামান আছে আমাৰ মানৱ জীৱনত চলি অহা অন্যায় অত্যাচাৰ, বিৰছা নামৰ এটা গল্প আছে, সেইটো তাৰ ওপৰত আধাৰিত। ঠিক তেনেকৈ 12টা গল্প আছে। আৰু বহুত ক্ষেত্ৰত কিছু ক্ষেত্ৰত আমি দেখা পাওঁ যে বহুত মানুহৰ ধৰক কিছুমান এটা দুটা ভাল কাম কৰিয়ে তেওঁলোকক নিজকে বৰ গৰ্বিত ভাবে। তাৰ ওপৰতো দৰিকণা বুলি এটা গল্প লিখিছোঁ। তাতো আমি কৈছোঁ যে ভাল কামৰ কোনো সীমা নাই, সেয়েহে আমি ইয়াক আগুৱাই যাব লাগে। এনেকুৱা ধৰণৰ গল্প সংকলনখিনি লৈ মোৰ 12টা গল্প সংকলনখন বালিঘৰ নামে আগবঢ়াইছোঁ। আশা কৰিছোঁ সকলো পাঠকবৃন্দই এইখন আদৰি ল'ব।
ভৱিষ্যত পৰিকল্পনা আছে, এয়া আৰম্ভণি হৈছে আৰু এয়া শেষ নাই। জীৱন থকালৈকে সদায় সাহিত্যৰ লগতে জড়িত থাকিম, সাহিত্য জগতখনত আগুৱাই যাবলৈ মোৰ আশা। ইয়াৰ পাছতো মই এতিয়া গল্প, কবিতা আৰু প্ৰবন্ধৰো এখন কিতাপ উলিয়াবলৈ আগবাঢ়ি আহিছোঁ। চাওঁ এতিয়া সৰু সুৰা স্বাস্থ্য সংক্ৰান্তীয় প্ৰবন্ধটো, মই যিহেতু এজন স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, স্বাস্থ্য বিভাগৰ বিভিন্ন সংলাপ, বিভিন্ন আমাৰ দিৱসসমূহৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰবন্ধবোৰ প্ৰকাশ হয়, মাহেকীয়া আলোচনীৰ আধাৰতো প্ৰকাশ হয়। সেইখিনিকে সংকল্পবদ্ধভাৱে মই এখন কিতাপ উলিওৱাৰ চেষ্টা কৰিম ইয়াৰ পাছতো। ধন্যবাদ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।